Hello everyone, welcome back to my channel. আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ চেনেলৰ অন্য এটা নতুন ভিডিঅলে। আশা কৰো আপোনালোক সকলোৰে ভালে, মোৰো বৰ্তমান ভালে বাৰু। আজি ৰাতিপুৱা ভিডিঅটো একদম ষ্টাৰ্ট কৰি দিছো। এফালে বিছনা জাবিবই আছে। মই বোলো তাৰ আগতে চাহ কাপ খাই লোৱা যাওক। পুৰা আদা দি একদম কাৰাকে চাহ কাপ বনাই লৈছো আৰু ৰ'দটো ইমান ধুনীয়াকৈ ওলাইছে। যোৱা কেইদিনমানৰ পৰা গা একদম ভাল নাছিলে, জ্বৰ, কাহ, চৰ্দি, পানী লগা মানে সকলোখিনি হৈছে আৰু বাকিবোৰ বাৰু ভাল পালো, কিন্তু কাহ যোৱা নামেই নলয়। এবাৰ হলে মানে ৰক্ষা নাই আৰু। বাকি আপোনালোকৰ খোৱা বোৱা হ'লনে? মই এফালে চাহ খাব লৈছোহে। উঠোকে মানে সদায় দেৰিয়ে হৈ যায়গে, ইমান এলাহ লাগে ঠাণ্ডাৰ দিনত। বাকি চাহটা খাই এফালে মই এংগালমান কাম উলিয়াই লৈছোঁ। পাপাই কেঁচা চপ আনি থোৱা আছিলে, সেয়াকে মই ভাজি লৈছোঁ। ভাজি লৈ পেলাই এয়া নহৰুখিনিও কুটি আছোঁ। আৰু এফালে ভকত আহিছিলে, ভকতৰ লগত পাপাই কথা পাতি আছে। মায়ে চাহ দিলে, চাহও খালে। আৰু এয়া নহৰু দেখিছে ন, এটা এটাকে কুটোতে ৰাতি হৈ গৈছেগে মানে। মায়ে কৈছিলে যে মিক্সিতে মাৰি দে, বাকলিখিনি তাৰ মাজৰ পৰা আঁতৰাই দিলেই হৈ যাব, কিন্তু মোৰ আগত তেনেকৈ কৰিব ভাল নালাগে আৰু নেজানো তেনেকৈ কেনেকৈ মানে বাকলিখিনি জানো মিক্স হৈ নাযাব, মোৰ তেনেকুৱা নিচিনা লাগে। সেইকাৰণে আছোঁ যেতিয়া কৰি থাকোঁ বোলো, এনেও সময় আছে। তাৰপৰা এইফালে গোটেই বাচনখিনি ওলাই লোৱা হৈছে, গোটেইখিনি চাফা কৰিব লাগিব। আৰু এইফালে মায়ে বোৱা গামোচা ওলাই লোৱা হৈছে, পেকিং কৰিব লাগিব গোটেইখিনি ভালকৈ। বাকী থাম্বনেইল চাইটো আপোনালোকে গম পাইছে কিহৰ যা যোগাৰ চলি আছে। ছোৱালীৰ জীৱন যিহেতু এদিন নহয় এদিন এখন ঘৰ এৰি আন এখন ঘৰলৈ যাবই লাগিব সকলোৱে। বাকী পেকিংখিনি কৰি থকা সময়ছোৱাত ইমান বেয়া লাগিছে মনটো, মানে ক'ব নোৱাৰি আৰু বুজাব নোৱাৰি। যাৰ এনেকুৱা দিন পাৰ হৈ গৈছে তেওঁলোকে বুজি পাব কেনেকুৱা লাগে। এইফালে এটা দুটাকৈ কাম কৰি থকা হৈছে। আৰু এয়া চাউল খুন্দিবলৈ এইটো ভালকৈ ধুই পখালি মই ৰ'দত দিছোঁ শুকাবলৈ অলপমান। বাকী সেয়াই আৰু, বিয়ালৈতো বেছি দিন নাই, যিমান যি পাৰোঁ দেখুৱাম বুলিতো ভাবিছোঁ, মোমেণ্টছসমূহ কেপচাৰ কৰিম বুলি ভাবিছোঁ। কাৰণ এইটো সময় কেনেকৈ পটককৈ পাৰ হৈ যাব মানে ধৰিবই নোৱাৰিম। আৰু সেইখিনি মোমেণ্টছ মানে পাছত চাই গম পাম আৰু যে এইটো হৈছিলে সেইটো হৈছিলে বুলি কৈ। সেইকাৰণে যিমান যি পাৰোঁ চেষ্টা কৰিম বাৰু আপোনালোকক দেখুৱাবলৈ। এইফালে মায়ে চাউল তিয়াই থৈছিলে পিঠা বনাবলৈ, তাকে বোলো ভাইটিয়ে মই যিমানখিনি পাৰোঁ আজি কৰি থওঁ, আৰু কাইলৈ মানে চাগে ওচৰৰ আণ্টিহঁতি আহি সকলোখিনি বনাব আৰু একেলগে মিলিজুলি। এইফালে ভাইটিয়ে চাউলখিনি খুন্দি আছে আৰু মই চালি আছোঁ আৰু দুটাই কিমান পাৰোঁ কৰোঁচোন বোলো, যিয়ে নহওক অকণমান সহায় কৰিব পাৰিলে ভাল লাগে মনটো। তাৰপিছত আমি এফালে পাচলি বজাৰ কৰিব গ'লোঁ। সকলোখিনি যিহেতু আগদিনাখনিয়ে কৰি থ'ব লাগিব, আজৰি কৰি থ'ব লাগিব। যিহেতু মানুহ কম ঘৰত কাম কৰা, সেইকাৰণে মানে নিজে চবতে দৌৰি ফুৰিব লগা হৈছে। আৰু এইফালে শৰাইৰ কাৰণে চাকি লোৱা হ'ল। তাৰপাছত বোলো অলপমান চেল্ফ কেয়াৰ কৰা যাওক। এইফালে মই পাৰ্লাৰত আহিলোঁ। মোৰ মানে ঠাণ্ডা দিন গৰম দিন বুলি নাই, একদম ভৰি চিৰাল ফটা দি ফাটে, গতিকে তাতে মই গ'লোঁ পেডিকিউৰ কৰাবলৈ অলপমান। বায়ে একদম কৰাই দিলে আৰু ইমান ৰিলেক্স লাগিলে ন, ভৰিকেইটা মাছাজো কৰি দিলে। আৰু এইফালে মোৰ এজ ইউজুৱেল ফক্সটেলৰ মাস্ক, যিটো মই আগৰ ভিডিঅ'ত আপোনালোকক জনাইছিলোঁ, যিটো মই ওৱান্স এ উইক ইউজ কৰোঁৱেই। বাকী এয়া পিছদিনাখনিৰ দৃশ্য, তামোল পাণ পেলোৱাৰ আগদিনাখনিৰ দৃশ্য বুলি ক'ব লাগিব। ওচৰৰ আণ্টিহঁতি আহিলে এয়া পিঠা পনা বনাবলৈ। এগৰাকীয়ে খুন্দি আছে, এগৰাকীয়ে চালি আছে, আৰু মায়ে এয়া বনাই আছে। ঘিলা পিঠা বনালে, তেল পিঠা বনালে, তিল পিঠা বনালে। সকলোৱে ইমান ধুনীয়াকৈ লাগি ভাগি কাম ভাগ কৰি আছে, ইমান ভাল লাগিছে দেখি পেলানি। পিছে মই এফালে কেঁচুৱাহে লৈ আছোঁ দেই। ওচৰৰ আণ্টি এগৰাকী ছাইডত যে চকীত বহি আছে, তেওঁৰ ভাগৰ তেওঁৰ কেইদিনমানৰ আগতে ল'ৰা এটা জন্ম হৈছিলে। মই আকৌ কেঁচুৱা দেখিলে ৰ'বই নোৱাৰোঁ, ইমানেই হেঁপাহ মোৰ কেঁচুৱাৰ প্ৰতি। এফালে পিঠা বনাই আছে আৰু আনফালে বাহিৰত এয়া পেণ্ডেল দি আছে। যিহেতু কোৱাৰ্টাৰত থাকোঁ, একদম ঠাইৰ কম, জেগা কম আমাৰ ইয়াত, সেইকাৰণে অলপমান বহলকৈ বোলো বাহিৰতে দিয়া যাওক। আৰু এয়া লাগি ভাগি থকা সকলোখিনিৰ কাৰণে চাহ বনোৱা হৈছে, যিহেতু ঠাইতে পিঠাও বনি আছে। পিঠাৰে চাহ একাপ খোৱা যাওক সকলোৱে। ৰাতিপুৱাৰ পৰা লাগি ভাগি কৰোঁতে কামবোৰ আজৰি হওঁ মানে গধূলিয়ে লাগিলে। এফালে মায়ে মই যাব ওলালোঁ বজাৰলৈ, আৰু এফালে মই পইচা উলিয়াই বজাৰ কৰিলোঁ। যিখিনি কৰিবলগীয়া আছিলে, বিশেষকৈ কেঁচা শাক পাচলিখিনি আগদিনাখনি বজাৰ কৰিব লগা আছিলে, সেইখিনি বোলো কৰি আহোঁগৈ। লৰালৰিকৈ মায়ে মই বজাৰ পালোঁগৈ। এইফালে তামোল পাণো কিনা হ'ল। কেঁচা তামোল পাণ বিচাৰিছিলোঁ, কিন্তু কেঁচা তামোল পাণ নাপালোঁ ইয়াত। টাউনতনো ক'তনো পাম আৰু, পাম বুলি ভাবিছিলোঁ কিন্তু নাপালোঁ আৰু। বাকী এয়া একদম ৰাতিপুৱাৰ দৃশ্য, একদম 5:30 মানৰ চাগে, একদম সোনকালে উঠিছোঁ। উঠি পেলানি কুঁৱলী যোৱাই নাই সেইদিনাখনি, ভয় লাগিছিলে, ইমান ঠাণ্ডা। আৰু মানে 7টা বজালৈকে কুঁৱলী গোটেইখন ইমান চেঁচা পৰিছিলে। বোলো কি হ'ব আজি ঠিক নাই, ৰ'দটো ওলালে হয় বোলো। তাৰপৰা এয়া সকলোখিনি ধুনীয়াকৈ পেণ্ডেলটো কাপোৰবোৰ লগাই দিয়া হৈছিলে, পূৰা আন্ধাৰ আৰু গোটেই। এয়া অকণমান পেণ্ডেলটো দিয়াৰ কাৰণে জেগাটো ওলাইছে। বাকী আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব নাপাহৰিব। আৰু যদি ভিডিঅ'সমূহ চাই ভাল পায়, তেতিয়া নিজৰ ফ্ৰেণ্ডছ এণ্ড
ফেমিলিৰ লগতো শ্বেয়াৰ কৰি দিব আৰু শেষত মই এটাই কথা ক'ব বিচাৰোঁ যে মোৰ আহিবলগীয়া দিনবোৰ যাতে ভালে কুশলে পাৰ হয় তাৰ বাবে আপোনালোকে আশীৰ্বাদ কৰিব গতিকে নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই